Hello everyone, welcome back to my YouTube channel. মই মিনাক্ষী মোৰ নতুন এটা ভিডিঅ' লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এইফালে দেখিছে নহয় কি অৱস্থা মোৰ আজি মানে ৰাতিপুৱাৰ পৰা 4টামান বজাৰ পৰা ইমানে পেটৰ বিষত মই মানে বাগৰি আছো গোটেই মানে থাকিব পৰা নাই মানে ইমানে বিষ হয় আৰু ৰাতিপুৱাৰ পৰা মানে উপায় নাপায় 10টামান বজাত গলো ডক্টৰৰ ওচৰত লৈ গ'ল আৰু ডক্টৰৰ ওচৰত দেখুৱাই কৰি সেলাইন দিলে তাৰ পৰা এতিয়া আহিছো যদিও গা বহুত দুৰ্বল আৰু এতিয়া পেটৰ বিষটো অলপ ভাল পাইছো আৰু হিয়া দেখিতেনে কেনেকৈ আছে তাই শুই আছে আৰু এয়া হৈছে দ্বিতীয় দিনা এয়া সেলাইন লৈ আহিলো এতিয়া আকৌ দুটা দিছে আজিও সেলাইন আৰু এয়া লৈ কৰি আহিছো সৰু পোৱালিটো একেবাৰে দেখিছা কিমান সৰু হৈ আছে এইটো কপি আছে ঠাণ্ডাতে কপি আছে তাকে হিয়া বেয়া লাগিছে বুজিবা দে থাকক দে খাই থাকক আজি অকণমান ভাল পাইছোঁ আৰু এইফালে চাওকচোন এইটো পোৱালিটো ওপৰৰ পৰা পৰি থাকিলে পাৰ পোৱালিটো আৰু হিয়া ওচৰৰ পৰা আঁতৰি হোৱা নাই তাক পোৱালিটোক মই লৈ থাকিব লাগে হেল্ল' এভৰিৱান আজি বহুত দিনৰ মূৰত ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া গৈ আছোঁ মানে মই আজি 3 দিন মানে হ'ল সেলাইন দি আছে গাটো বহুতেই বেয়া সেইকাৰণে ভিডিঅ' দিব পৰা নাছোঁ মাতটো গমে পাইছে আৰু এতিয়া গৈ আছোঁ তাকে সেলাইন ল'বলৈ হস্পিটেলত গৈ আছোঁ সেলাইন ল'বলৈ আৰু 3 দিনত এদিনত দুটাকৈ সেলাইন দি আছে যোৱাকালি পৰহিও দিছে পৰহি ইমানেই বিষত মানে মাটিত বাগৰি থাকিব লগা হৈছে ইমানেই বিষ আৰু গেছৰ কাৰণে বুলিয়ে কৈছে অভাৰ গেছৰ কাৰণে আৰু চৰ্দি অকণমান লাগি আছিলে ৰঙিয়াৰ পৰা অহাৰ পৰা ধৰি আৰু এতিয়া তাকে হাজবেণ্ড মই গৈ আছোঁ আজিতো অকণমান ভালেই দেখিছে দুদিনৰ মানে অৱস্থাই নাই আৰু মানে যেনে তেনে গোটেই চিটত বাগৰি কৰি মই তেনেকৈ পাইছোঁগৈ হস্পিটেল আৰু তাকে গৈ আছোঁ আৰু মাহীহঁতৰ ঘৰত ৰখিছে কিবা বস্তু এটা দিবলৈ গৈছে হাজৰিকা মাহীহঁতৰ ঘৰৰ গেটৰ সন্মুখতে ৰখিছে হিয়া ঘৰত থৈ আহিছোঁ তাইক নিবলৈ হস্পিটেলত ভাল নালাগে তাৰমানে যিহেতু এটা বস্তু মুখত দিয়ে দৌৰাদৌৰি কৰি ফুৰে সেইকাৰণে আজি তৃতীয় দিনা আৰু আজিও সেলাইন দিব 3 দিন একেৰাহে দিম বুলি কৈছে আৰু দুটাকৈ দি আছে ডেইলি সেলাইন তথাপিও গাটো এতিয়ালৈকে ভাল পোৱাই নাই ইমানে মানে বিষটো কমিছে কিন্তু গাটো বহুত দুৰ্বল আৰু এইফালে পালোহি তাকেই বোলো বেমাৰ বুলি ক'লে ইমানেই মানে গাটো ইমানেই বেয়া লাগি থাকে মনটো বেয়া লাগি থাকে যদি বেমাৰ হৈ থাকে আৰু একো কৰিব মন নাযায় আৰু এইটো পিছত সিটো মোৰ বেমাৰ মানে নুগুচেই আৰু এইফালে আকৌ সেলাইন দিলে আজিও বহুত দুৰ্বল হৈ গ'লোঁ তাৰমানে আৰু বিষটো বুলি ক'লে গেছৰ কাৰণে হৈছে এইটো বোলে আৰু আগতেও মোৰ এনেকুৱা বিষ বহুতে হৈছে দৰিকা হস্পিটেলৰ গেট কোনখন সেলাইন লৈ কৰি আকৌ এতিয়া আহিলোঁ দৰিকা হস্পিটেল আৰু ইয়াতে আছে মানে আমাৰ বাৰ বায়েকৰ ল'ৰা হয় লোহাৰ গেট এখন পৰিলে গাত পৰি মানে একেবাৰে ICUত ভৰ্তি হ'বলগীয়া হ'ল আৰু তাকে এবাৰ খবৰ ল'বলৈ আহিলোঁ মোৰ নিজৰে গাটো বেয়া তথাপি বোলো এপাক চাই যাওঁ আৰু আপোনালোকক ভালকৈ দেখুৱাব নহ'ল আজি হেনো অকণমান ভাল পাইছে আৰু সেইকাৰণে মনটো ভাল লাগিছে 4 বছৰৰ ল'ৰাটোৰ সকলোৱে আশীৰ্বাদ কৰিব ল'ৰাটো যেন সোনকালে সুস্থ হৈ আহে ঘৰলৈ আৰু তাকে এতিয়া গৈ আছোঁ আৰু এইফালে মানুহ দেখিছে ইয়াতে হৈছে লাচিত দিৱসৰ এয়া মূৰ্তি বহাইছে সেইকাৰণে ইয়াতে ইমান ভিৰ আৰু এইফালে পালোহি ঘৰ এয়া আৰু হিয়া ধুনীয়াকৈ আছে একো আমনিয়ে কৰা নাই পৰিবা ঘূৰি নাথাকিবা তাকে এতিয়া অকণমান ৰেষ্ট লৈছোঁ আৰু মাটো গুৱাহাটীতে আছে মা অহাই নাই এতিয়ালৈকে আৰু পেহীয়ে গোটেইবিলাক কৰি আছে মই যিমানখিনি পাৰোঁ কৰিছোঁ আজি খবৰ নাই এতিয়া মানে এটা কাম কিবাকিবি কৰিছোঁ আৰু আজি বোলে হাতকেইখন অলপ লৰচৰ কৰিছে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ আহিছোঁ তেন্তে বাই বাই